নদী পাই আমি নদীলৈ যাই আছোঁ গা ধুবলৈ। এতিয়া বহুত পুৱাই গা ধুৱাইছোঁ আজি তাৰমানে আজি শিৱৰাত্ৰি নাই সেইকাৰণে অলপ গাঁৱতে ফ্ৰেছ হৈ লওঁ, তাৰপিছত যাম আৰু ফুৰি তালৈ গৈ দিয়ক। এনেকৈ যাই আছোঁ নদীলৈ। বেছ জোচত কিছু গাড়ী ঠাণ্ডা লাগিছে, এইফালে গামোচা চামোচা লৈ আহিছোঁ লগত। এতিয়া নদী গা পা ধুই লওঁ, তাৰপিছত দেখাই আছোঁ কি খাওঁ ক'ত কি নকৰোঁ ঠিক নাই। আজি ফুল মিছ খাইছে আজি সম্পূৰ্ণ ভাঙে চব খাম আজি। এইহে আমাৰ জীৱন। একদিনে শিৱৰাত্ৰি আহে এদিন একো গ্ৰহণ নকৰোঁ, কেনেকুৱা হ'ব কথাটো। সেইকাৰণে আজি গাইজ তুমি মই এটি হ'বলে সপোনে কাৰে সাজিছে। তুমি মই এটি হৃদয়ে মৰম বাঢ়িছে। বনাব এতিয়া বস্তু তৈয়াৰ কৰি আছে। এইটো আমাৰ ৰান্ধনীৰ ৰুম, এইটো নাইচ কাম চাম কৰি আছে। কাম চাম গৰম মই এতিয়া ঘৰত মানে কামত ডাইৰেক্ট কামৰ পৰা আহিলে ডাইৰেক্ট আমাৰ কাম গাইজ গৈছিলোঁ গুৱাহাটীত। কালি গৈছিলোঁ গাইজ, কালি আজি ইমান ৰাতি হ'ল গাইজ, তেনেকৈ ভিডিঅ' কৰিব নহ'ল গাইজ। এতিয়া দিয়ক চাই ৰাখক কি হয়। এনেকৈ গুৱাহাটীত গ'লোঁ, কিবা পাৰিব গৈছিলোঁ, কিবা বস্তু দিব গৈছিলোঁ, তাৰ বটল কিবা আনিব গৈছিলোঁ বাৰু। আনা হৈ গ'ল। এতিয়া ঘৰলৈ আহি আছোঁ গাইজ, চাওক এতিয়া ঘৰলৈ আহি আছোঁ মজা কৰি। এতিয়া বজাৰ কৰে এটা পতাকাবোৰ সজাই আছে, মই আৰু ধৰি আছোঁ। দিয়ক ব্লগটো এইখিনি আছে, ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি বাকল পাম নেক্সট ব্লগত। বাই বাই।